ইতিমধ্যে আমি জনাইছো আপোনালোকক সোণাৰীৰ বিভিন্ন প্ৰান্তত আজিও বান পৰিস্থিতিৰ পৰিৱৰ্তন হোৱা নাই ঠায়ে ঠায়ে বান কমিছে যদিও এতিয়াও বানাক্ৰান্তৰ মাজত হাহাকাৰ লাগি আছে আপোন ঘৰখনলৈ গৈ শোকত ভাগি পৰিছে একাংশ বানাক্ৰান্ত আৰু হেপাহেৰে সজোৱা ঘৰখন টছনছ হৈ যোৱা দেখি তেওঁলোকে না জল না থল অৱস্থা হৈছে তাৰ মাজতে আন একাংশৰ অভিযোগ যে তেওঁলোকে যদিও আশ্ৰয় শিবিৰত আছে কিন্তু তেওঁলোকৰ ওচৰলৈ কোনো ধৰণৰ আশ্ৰয় অহা নাই চৰকাৰৰ বা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় অহা নাই যিসকল ঘৰত আবদ্ধ হৈ ৰৈছে তেওঁলোকৰ কাষলৈ যদিও দুই এটা এনজিঅ' বা ব্যক্তি বিশেষ গৈছে কিন্তু প্ৰশাসনৰ তৎপৰতা নাই এই ক্ষেত্ৰত কাৰ কি অৱস্থা আমাৰ সতীৰ্থ মিতুপৰ্ণ বৰ্তমান উপস্থিত আছে সেই অঞ্চলৰ একাংশ লোকৰ সৈতে মিতুপৰ্ণ বৰ্তমান এই বৃহত্তৰ অঞ্চলটোত সামগ্ৰিকভাৱে বানৰ পৰিৱেশটো পৰিস্থিতিটো কেনেকুৱা আৰু মানুহখিনিয়ে কিমান সহায় সহযোগিতা পাইছে প্ৰশাসন অথবা বিধায়কগৰাকী অথবা চৰকাৰৰ তৰফৰ পৰা মিতুপৰ্ণ মানস ইতিমধ্যে চৰাইদেউ জিলা সদৰ সোণাৰীত বানৰ প্ৰকোপ প্ৰায় হাম কাটিছে আৰু ইতিমধ্যে নগৰখনৰ বিভিন্ন উপকণ্ঠত আবদ্ধ হৈ থকা বানপানী প্ৰায় ওলাই গৈছে বুলি ক'ব লাগিব আৰু কিন্তু এটা কথা ক'ব লাগিব যে বানৰ পৰিৱেশৰ পাছত বানৰ যি তাণ্ডৱৰ পাছত আচলতে যি বাসগৃহসমূহত বানপানী ওলাই যোৱাৰ পাছত যিটো অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে এইটো কিন্তু নিতান্তই ক'ব লাগিব আমি তাৰিখত বিভিন্ন যি বানাক্ৰান্ত লোক ব্যৱসায় প্ৰতিষ্ঠানে হওক বা বাসগৃহৰ গৰাকীয়ে হওক তেওঁলোকৰ বাসগৃহসমূহত বানে এৰি থৈ যোৱা যি আৱৰ্জনাসমূহ আচলতে চাফ চিকুণ কৰোঁতে যথেষ্ট তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু বিভিন্ন সময়ত যি বানে ইতিমধ্যে বাসগৃহৰ ভিতৰত পলস এৰি থৈ গৈছে বিভিন্ন জাবৰ জোঁথৰ এৰি থৈ গৈছে এইবিলাক আচলতে তেওঁলোকৰ যিটো চাফা কৰিবলগীয়া হৈছে চাফা কৰোঁতে আচলতে পানীৰ নাটনি আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে নগৰখনত বৈদ্যুতিক সংযোগ এতিয়াও সংযোগ কৰা নাই বৈদ্যুতিক সেৱা এতিয়াও বৰ্তমানেও অব্যাহত কৰা নাই তাৰ পাছতো কিন্তু এটা কথা ক'ব লাগিব যে লাহে লাহে ব্যৱসায় প্ৰতিষ্ঠান দুই এখন খুলিছে ইতিমধ্যে নগৰৰ মই এই দৃশ্য দেখুৱাইছোঁ এনেদৰে ৰাজপথত যিটো ৰাজপথত আচলতে বানপানী আছিল সেই ৰাজপথটোৱে এতিয়া বৰ্তমান স্বাভাৱিক অৱস্থাত যান বাহনসমূহ চলাচল কৰা দৃষ্টিগোচৰ হৈছে এনেদৰে আচলতে এটা কথা ক'ব লাগিব কিন্তু মানুহক চাওক সোণাৰী নগৰত আচলতে বানে যিটো পৰিৱেশৰ সৃষ্টি কৰিলে এই পৰিৱেশটোৱে ইতিমধ্যে কিন্তু সোণাৰী নগৰখনক বহুত পিছুৱাই লৈ গ'ল বুলি ক'ব লাগিব যথেষ্ট টছনছ কৰি গ'ল সোণাৰীৰ প্ৰতিটো ৱাৰ্ডে হওক প্ৰতিটো অলিয়ে গলিয়ে হওক প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানে হওক আচলতে বানে এক প্ৰকাৰ জুৰুলা কৰি থৈ গ'ল সমগ্ৰ সোণাৰীক আৰু সোণাৰী জীপাল হৈ উঠিবলৈ হয়তো ভালেকেইটা বৰ্ষ লাগিব ভালেকেইটা মাহ লাগিব তাৰ পাছত আচলতে প্ৰশাসনো নিশ্চয় যাৱতীয় কিছুমান কথা থাকিব আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰী উপস্থিত হৈ যি আশ্ৰয় শিবিৰত প্ৰৱেশ কৰি বানাক্ৰান্ত ৰাইজৰ লগত আলাপ আলোচনা লিপ্ত হয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰীত উপস্থিত হোৱাৰ পাছতে ইতিমধ্যে প্ৰশাসনে ক্ষিপ্ৰতাৰে যি বানাক্ৰান্তসকলক তেওঁ সাহায্য দিয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এটা ভাল খবৰ মানুহ আপুনি জানি ভাল পাব ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে চৰাইদেউ জিলা সমিতি কাৰ্যালয়ত তেওঁলোকে এটা বান সাহায্য বেংক স্থাপন কৰিছে আৰু উক্ত বেংকটোৰ পৰা যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ যাব পাৰিব বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ শৰ্মাই ঘোষণা কৰিছে আৰু মই পুনৰ পৰা সামগ্ৰী দৃশ্য দেখুৱাইছোঁ এয়া হৈছে সোণাৰীৰ পৰিৱেশ বৰ্তমানৰ সোণাৰীৰ পৰিৱেশ নিশা হৈ আহিছে বানৰ প্ৰকোপ কমিল প্ৰায় এক প্ৰকাৰ স্বাভাৱিক জীৱন যাত্ৰাত অভ্যস্ত হ'ব বিচাৰিছে সোণাৰীবাসী তথাপিতো আচলতে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে বাসগৃহ চাফ চিকুণ কৰাকে আদি কৰি ব্যৱসায় প্ৰতিষ্ঠান চাফ চিকুণ কৰাকে আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল যথেষ্ট ক্ষতি হৈছে বানাক্ৰান্ত ৰাইজ বিভিন্ন যি ৱাৰ্ডত তেওঁলোকে বসবাস কৰে বানাক্ৰান্ত ৰাইজ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ভালে গাড়ী আচলতে ডুবিছে যান বাহন ডুবিছে তেওঁলোকৰ বাসগৃহ উৱলি গৈছে কোনো এপদ বা আচবাব তেওঁলোকে সামৰিব পৰা নাই তাৰ পাছতো আচলতে তেওঁলোকে কষ্ট কৰিছে এইসকল বানাক্ৰান্ত ৰাইজে তেওঁলোকে পুৱাৰে পৰা তেওঁলোকে নিজৰ বাসগৃহ নিজৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ তেওঁলোকে চাফ চিকুণ কৰিবলৈ তেওঁলোকে নামি পৰিছে কিন্তু এটা কথা ক'ব লাগিব আচলতে বানে আচলতে সোণাৰী সেউজীয়া যি পৰিৱেশ সোণাৰীৰ পৰিৱেশক এক প্ৰকাৰ টছনছ কৰি গ'ল আৰু হয়তো সোণাৰীবাসীয়ে এই দুবিহ বান এই ভয়ংকৰ বানৰ স্মৃতি হয়তো জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব অনাগত দিনত যাতে এনে পৰিৱেশৰ সৃষ্টি নহওক অনাগত সময়ত যাতে এনে পৰিৱেশৰ সূচনা নহওক তাকে কামনা কৰিছে সোণাৰীবাসীয়ে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত